নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ। মষ্ট এক্সপেক্টেড কেইটামান জিকে লৈ আহিছোঁ আপোনালোকৰ বাবে। 1000 জেনেৰেল নলেজৰ ভিতৰত আজি আকৌ কেইটামান লৈ আহিছোঁ। ইয়াত প্ৰথমতে আছে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াত অপশ্যন আছে কলিকতা, মুম্বাই, নতুন দিল্লী আৰু চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। নেক্সট আহিলে নিফটি কেতিয়া স্থাপন কৰা হৈছিলে। ইয়াত অপশ্যন আছে 1998 চনত, 1896 চনত, 1915 চনত, 1996 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1996 চনত নিফটি স্থাপন কৰা হৈছিলে। নেক্সট প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া। কোনজন আহোম ৰজাই মুদ্ৰা প্ৰথাৰ আৰম্ভণি কৰিছিলে। ইয়াত অপশ্যন আছে খুৰা ৰজা, চুকলেংমুং বা গড়গঞা ৰজা, প্ৰমত্ত সিংহ আৰু প্ৰতাপ সিংহ। ইয়াত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকলেংমুং বা গড়গঞা ৰজা। এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নটোলৈ। নেক্সট প্ৰশ্নটো হৈছে কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিলে। চিলাৰায়, বিশ্বসিংহ, নৰনাৰায়ণ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশ্বসিংহ। বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল। নেক্সট প্ৰশ্ন হৈছে বধকাব্যৰ ৰচক কোন। ৰাম সৰস্বতী, হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম সৰস্বতী। নেক্সট হৈছে কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভণি কৰিছিল। ইয়াত উত্তৰ আছে প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, চুডাংফা, চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফাই অসমত বুৰঞ্জী লিখা আৰম্ভণি কৰিছিলে। কথাগীতাৰ ৰচক কোন। ভট্টদেৱ, শংকৰদেৱ, মাধৱ কন্দলী, মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। ভট্টদেৱ হৈছে কথাগীতাৰ ৰচক। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি। ল'ৰা বন্ধু, ককা আৰু নাতি ল'ৰা, সফুৰা, অহংকাৰ। কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। নেক্সট প্ৰশ্নটো হৈছে ভাঙনি কোঁৱৰ বুলি কাক জনা যায়। যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম আগৰৱালা, ৰঘুনাথ চৌধুৰী। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়। আলোকবৰ্ষ কি ৰাশিৰ একক। আলোকবৰ্ষ কি ৰাশিৰ একক। ইয়াত অপশ্যন আছে ভৰ, দূৰত্ব, সময়, বেগ। কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দূৰত্ব হৈছে আলোকবৰ্ষৰ একক। দূৰত্ব হৈছে আলোকবৰ্ষৰ একক। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা আৰু লগৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ এই ভিডিঅ'সমূহৰ দ্বাৰা উপকৃত হয়। ধন্যবাদ।